সন্মানীয় প্রধান শিক্ষক মহোদয়, লগতে রাজমন্ত্রী বাইদেউ আৰু আমাৰ এই বিদ্যালয়ৰ তাৰিখ তো 1949 চনৰ 26 নৱেম্বৰত এই স্বাধীন ভাৰতবৰ্ষখন চলাবলৈ ডক্টৰ বি.আৰ. আম্বেদকাৰ চাহাবে সংবিধানৰ খচৰা প্ৰস্তুতি ওলাইছিল আৰু এখন স্বাধীন দেশ চলাবলৈ হ'লে এখন সংবিধান অৰ্থাৎ নীতি নিয়মৰ প্ৰয়োজন হয়। সেই হেতুকে সেই 1949 চনৰ 26 নৱেম্বৰত খচৰা প্ৰস্তুত কৰা ডক্টৰ বি.আৰ. আম্বেদকাৰ চাহাবৰ সেই সংবিধানখনে পৰৱৰ্তী পৰ্যায়ত 1950 চনৰ 26 জানুৱাৰীত স্বীকৃতি দিয়া হৈছিল। সেই হেতুকে আমি 26 জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ আৰু 15 আগষ্ট আমি স্বাধীনতা দিৱস পালন কৰোঁ। কিন্তু 26 নৱেম্বৰ আজিৰ দিনটো আমি মানে 75 বছৰ বয়স হ'ল আমাৰ, মানে 1949 চনৰ 26 নৱেম্বৰ আজিলৈকে, আজিৰ ডেটলৈকে 2024 চনৰ 26 নৱেম্বৰলৈকে কিমান বছৰ হ'ল? 75 বছৰ, 75 বছৰ অৰ্থাৎ মহাৰাজৰ জয়ন্তী মানে সংবিধান দিৱস। তো সংবিধানৰ প্ৰস্তাৱত লিখা আছে, এইটো আগত শুনি লোৱা, আমি সকলো ভাৰতীয় নাগৰিক, আমি ভাৰতবৰ্ষক এখন সাৰ্বভৌম ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰি দিয়া প্ৰস্তাৱনাকে শপত বাক্যৰূপে মানিম বুলি সংকল্প ল'লোঁ আৰু সংবিধানৰ প্ৰতি শ্ৰদ্ধা জনাম।